অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। যোৱাকালি চন্দ্ৰগ্ৰহণ আছিলে আৰু সেইকাৰণে সময়ৰ আগতে খাই বৈ ল'লোঁ আৰু প্ৰায় 1:26 মানত গ্ৰহণ ভাগিছে আৰু তাৰপিছত গা পা ধুই শুওঁতে অলপ দেৰিয়ে হ'ল আৰু আজি ৰাতিপুৱাও উঠা দেৰি হ'ল আৰু এতিয়া ৰাতিপুৱা উঠি ঠাইঘৰ সাৰি সকলোখিনি মুচি ল'লোঁ আৰু যিখিনি বাচন এতিয়া ইউজ কৰিম ৰাতিপুৱা সেইখিনিও ধুই মেলি আজৰি হৈ ল'লোঁ আৰু ৰাতিপুৱা আকৌ ধুনীয়াকৈ শ্বেম্পু দি পেলাই মূৰটো ধুলোঁ। যোৱাকালি ৰাতিও মূৰ গা ধুই শুইছোঁ, এতিয়াও শ্বেম্পু দি ধুনীয়াকৈ ধুলোঁ। এতিয়া ভাত বনাই আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু কি বনাইছোঁ মই আপোনালোকক দেখাই আছোঁ। মূলা শাক আনি থোৱা আছিলে অলপমান, 3 মুঠি আনিছিলোঁ, তাৰে এমুঠি বেয়াই হৈ গ'ল অনাৰ পিছদিনাখনি। 2টা মুঠি ভাল হৈ আছে আৰু এয়া দেখিছে মাছ আনি জীয়াই থৈ দিছোঁ। এয়া চব কাৱৈ মাছ হয়। ভাবিছোঁ আজি মাছৰ লগত মূলা শাক বনাম আৰু তেনেদৰে ধুনীয়াকৈ বনাই ল'লোঁ আৰু মূলা শাক খাবলৈ মনো গৈ আছিলে আৰু এয়া মূলা শাক বনাই ৰেডি কৰি ল'লোঁ। মূলা শাক, আলু আৰু মাছ এনেকৈ দি জোল এখন বনালোঁ আৰু কাৱৈ মাছৰ এয়া ফ্ৰাই এনেদৰে এয়া লৈছোঁ। একেবাৰে চিম্পুলকৈ লৈছোঁ আৰু খাবলৈ। এনেদৰে আমি ৰাতিপুৱাৰ সাজ খাই ল'লোঁ। ভাত পানী খাই হৈ গ'ল, এতিয়া অলপ বহিছোঁ আৰু লগতে চুলিখিনিও অলপ শুকুৱাইছোঁ। অথনি ইমান ভালদৰে নুশুকাওঁতেই বান্ধি লৈ আকৌ ভাত বনোৱাত লাগিলোঁ যে, এতিয়া সেইকাৰণে অলপ চুলিখিনি মেলি লৈ ফেনৰ তলতে বহি আছোঁ আৰু শুকাবলৈ দিছোঁ। আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? আৰু খাই বৈ হোৱাৰ পিছত কিমান কাম থাকে আৰু বাচন ধুলোঁ, আকৌ ধোৱা কাপোৰ অলপ আছিলে সেইখিনিও মেলি ল'লোঁ। কিন্তু বতৰটো ইমান ভাল নহয়, ঘপককৈ অকণমান বতৰটো ডাৱৰীয়া কৰিছে আৰু এতিয়া বাহিৰত ইমান ৰ'দ নাই। ৰ'দ নাই যদিও ইমান গৰম হৈ আছে যে ফেন নলগোৱাকৈ থাকিব নোৱাৰি অকণমানো। এতিয়া ফেনখন লগাই অলপ দেৰি বহিছোঁ আৰু তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। খাই বৈ হোৱাৰ পিছত অলপ দেৰি বহিলোঁ, তাৰপিছত শুলোঁ আৰু শুই উঠি কিবা এটা খাবলৈ মন গৈছে, ভোকেই লাগিলে। 2টামান বাজি গ'ল। এতিয়া মই গাখীৰৰ লগত এনেকৈ জলপান লৈছোঁ ঘিউ লৈ আৰু জলপান খাই উঠা অলপ পিছতে চাওকচোন বতৰটো কেনেকুৱা কৰি আহিলে। একেবাৰে গোটেই ক'লা হৈ আহিছে আৰু বৰষুণ দিছে। এয়া আগফালৰ পৰিৱেশ মই দেখাই দিছোঁ, বৰষুণ দি আছে। বৰষুণ দিছে যদিও ভিতৰত অলপ গৰম ভাৱটো আছেই, তথাপিতো আৰু বৰষুণ পেলাইছে। এয়া দেখাই দিছোঁ, বহুত বৰষুণ দিছে। 2 দিন ধৰি এনেকৈ বৰষুণ দিয়ে আছে আৰু ভালদৰে ৰ'দ দিয়াই নাই। এয়া বৰষুণ দি আছে। বৰষুণৰ বতৰ আৰু কিবা এটা খাবলৈ মন গৈ আছে আৰু মোবাইলটোত যেতিয়া কিবা এটা খাবলৈ মন গৈ থাকে চাই থাকোঁ, খোৱা বস্তুকে ওলাই থাকে। মোৰ ইমান চাওমিন খাবলৈ মন গ'ল, তাৰপিছত সন্ধিয়া সময়ত অফিচৰ পৰা অহাৰ পিছত ওলাই গ'লোঁ চাওমিন খাবলৈ আৰু একেবাৰে চিম্পুলকৈ মানুহজনক বনাব ক'লোঁ আৰু তেখেতেও ধুনীয়াকৈ বনাই দিলে। এয়া চাওমিন মই এতিয়া খাবৰ কাৰণে লৈছোঁ আৰু অকণমান টমেট' কেচাপ দি দিছে ইয়াতে আৰু পিঁয়াজ দিছে। একেবাৰে চিম্পুলকৈ বনাব দিছোঁ, বেছি মছলা দি এনেকৈ বনাব দিয়া নাই মানুহজনক। আৰু 2বিধ চাটনি দিছিলে, এবিধ জ্বলা আৰু এই গ্ৰীণ চাটনিটো বৰ ধুনীয়া আছিলে। খোৱাদ লাগিয়ে গ'ল, এতিয়া ময়ো খাই লওঁ। আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ জন্মাষ্টমী উপলক্ষে। জন্মাষ্টমী বুলি ৰাতিপুৱা থপনাত চাকি ধূপ এনেকৈ জ্বলালোঁ। তথাপিতো ভাবিলোঁ আৰু সন্ধিয়া সময়ত ওচৰতে থকা গৌৰীয় মঠ যি কৃষ্ণ মন্দিৰ হয় তাতে গৈ চাকি জ্বলাম আৰু সেৱা ল'ম। সেইকাৰণে সন্ধিয়া অহাৰ পিছত আমি দুয়ো গ'লোঁ মন্দিৰলৈ আৰু এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ অলপ দেখাই দিছোঁ আৰু আমি যাওঁতে আৰতি আৰম্ভ হৈছে, মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ।
সঁচাই গৈ পেলাই বহুতেই ভাল লাগিলে আৰু আৰতি পামগৈ বুলিতো ভবাই নাছিলোঁ আৰু গৈ আৰতিও পালোঁ আৰু ধুনীয়াকৈ সেৱা ল'লোঁ। এতিয়া এয়া মই মন্দিৰৰ পৰা ওলাই আহিলোঁ, ইয়াতে নিয়ম কৰি আছে। এতিয়া মই মন্দিৰৰ বাহিৰৰ পৰিৱেশ অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু যোৱা বছৰ মই জন্মাষ্টমীৰ কাৰণে তালৈ গৈছিলোঁ আৰু এইবাৰো গ'লোঁ আৰু বহুতেই ভাল লাগিলে। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।